ৰেচন কাৰ্ডত নাম থকা প্ৰতিটো পৰিয়ালে পাব 20,000 টকা। এই টকাটো পোৱাৰ বাবে এটা আঁচনিত এপ্লাই কৰিব লাগিব, তেতিয়াহে টকাটো পাব। আঁচনিটো কি, কেনেকৈ এপ্লাই কৰিব লাগিব, এপ্লাই কৰিবলৈ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, কোনে কোনে এপ্লাই কৰিব পাৰিব, সম্পূৰ্ণ প্ৰচেছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব লাগিব, তেতিয়াহে গোটেইখিনি বুজিব পাৰিব। এই আঁচনিৰ বিষয়ে সকলোৱে কিন্তু নাজানে, কিছুমানে জানে আকৌ কিছুমানে নাজানে। যিসকলে এই আঁচনিটোৰ বিষয়ে নাজানে সেইসকলৰ বাবে এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হ'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব। এইটো আঁচনি, মই আঁচনিটোৰ ডিটেইলছ আপোনালোকক দেখুৱাই দিছোঁ। এই আঁচনিখনত মৃত্যুৰ কাৰণ নিৰ্বিশেষে প্ৰাথমিক জীৱিকাৰ মৃত্যু হ'লে ভূসন্তপ্ত পৰিয়ালসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। মৃত দৰিদ্ৰৰ ঘৰৰ এনে জীৱিত সদস্যক পৰিয়ালৰ সুবিধা প্ৰদান কৰা হ'ব যিজন স্থায়ী অনুসন্ধানৰ অন্তত ঘৰৰ মুৰব্বী বুলি ধৰা পৰে আৰু মৃত ব্যক্তিজনৰ বয়স 18 বছৰতকৈ অধিক আৰু 60 বছৰতকৈ কম হ'ব লাগিব। ইয়াত চাওক লাভালাভসমূহ দিয়া হৈ আছে। 20,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। আঁচনিটোৰ যোগ্যতা ইয়াত দিয়া হৈ আছে। আবেদনকাৰী ভাৰতৰ নাগৰিক হ'ব লাগিব। আবেদনকাৰীৰ পৰিয়ালটো দৰিদ্ৰ সীমাৰেখাৰ তলত হ'ব লাগিব। আবেদনকাৰীৰ পৰিয়ালৰ প্ৰাথমিক পোহপালন দিয়াজনৰ মৃত্যু হ'ব লাগিব। মৃত জীৱিকাৰ বয়স 18 বছৰতকৈ অধিক আৰু 60 বছৰতকৈ কম হ'ব লাগিব। আবেদনকাৰীজন হ'ব লাগিব পৰিয়ালৰ উত্তৰাধিকাৰী প্ৰাথমিক জীৱিকা। দুটা পদ্ধতিত এপ্লাই কৰিব পাৰিব, অনলাইন যোগে আৰু অফলাইন যোগে। যদি অফলাইন যোগে এপ্লাই কৰিব বিচাৰে তেনেহ'লে ইয়াত এটা লিংক দিয়া হৈ আছে। এইটো লিংকত ক্লিক কৰিলে এটা ফৰ্ম ওলাই আহিব। এই ফৰ্মটো ফিল আপ কৰি এপ্লাই কৰিব লাগিব। আৰু যদি অনলাইন যোগে এপ্লাই কৰিব বিচাৰে ইয়াত চাওক দিয়া হৈ আছে উমাং এপৰ জৰিয়তে এই আঁচনিত এপ্লাই কৰিব পাৰিব। ইয়াত উমাং এপৰ লিংকটো দিয়া হৈ আছে। এইটো লিংকত ক্লিক কৰি উমাং এপ ডাউনলোড কৰি তাৰপিছতহে আপুনি এপ্লাই কৰিব পাৰিব। কেনেকৈ অনলাইন কৰিব ইয়াত ডিটেইলছটো দিয়া হৈ আছে, আপোনালোকে এইকেইটা পঢ়ি চাব পাৰে। মই এইটো পেজৰ লিংক ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহি ডিটেইলছসমূহ চাব পাৰিব। তাৰপিছত তলত চাওক দিয়া হৈছে নথিপত্ৰৰ প্ৰয়োজন। কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? মৃত জীৱিকাৰ সৈতে জড়িত নথিপত্ৰ, মৃত্যুৰ প্ৰমাণপত্ৰ, পৰিচয় পত্ৰ, ঠিকনাৰ প্ৰমাণপত্ৰ, পৰিয়ালৰ BPL কাৰ্ড বা ৰেচন কাৰ্ড, পৰিয়ালৰ ID বা সদস্যৰ ID, এইকেইটা ডকুমেণ্টৰ প্ৰয়োজন হ'ব। তাৰপিছত পৰিয়ালৰ সদস্যৰ সৈতে জড়িত নথিপত্ৰসমূহ, পৰিচয় প্ৰমাণ, ঠিকনাৰ প্ৰমাণ, বয়সৰ প্ৰমাণ, পৰিয়ালৰ ID, সদস্যৰ ID, আধাৰ কাৰ্ড লিংক থকা বেংকৰ একাউণ্ট আৰু পাছপোৰ্ট আকাৰৰ ফটো, এইকেইটা ডকুমেণ্টৰ প্ৰয়োজন হ'ব। এই আঁচনিটোৰ নাম হ'ল নেশ্যনেল বেনিফিট স্কিম। বহুতে কিন্তু এই স্কিমৰ বিষয়ে নাজানে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহ'লে এই স্কিমত এপ্লাই কৰিব পাৰে। যিকেইটা গাইডলাইন আৰু যিকেইটা চৰ্ত আপোনালোকে দেখিছে সেইমতে আপুনি এপ্লাই কৰিব পাৰিব।